করুণাময় রাম তৰিও কিবা যেন উচিত হয় তুমি খে ৰাম কিবা ৰসেন্দ্ৰী তোমাৰ কিবা বিনা নাহিকে সিদ্ধি তোমাৰ কিবা বিনা নাহিকে সিদ্ধি বা সমস্ত ভাগে ভাগে আপোনাৰ সমস্ত জনক আমাৰ সেৱা প্ৰাৰ্থনা নিবেদন কৰিছো আমি মহাধম আপোনালোকৰ কিবা প্ৰাৰ্থী আমাক এটা বৰ ডাঙৰ দায়িত্ব এটা প্ৰদান কৰিছে পুৰোহিতনা পণ্ডিতামলী বাবজনে আমি পাৰিম বুলি ক'লো আপোনালোকৰ চৰণত এৰি থৈ তাকে আজি দুআষাৰমান আপোনালোকৰ নিবেদন কৰিবৰ কাৰণে আগবাঢ়িছো ভুলটো হ'ব প্ৰভুস্ত তত্ত্ব কথা কোৱা বৰ টান আমিতো তত্ত্ব কথা কৈয়ে পোৱা নাই শাস্ত্ৰৰ লাইন দুটা ব্যাখ্যা কৰোঁ কেতিয়াবা তাৰপৰা তত্ত্বৰ ভিতৰত আমি যাব পৰা নাই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এইবোৰ তত্ত্ববোৰ গতিকে তাতে আকৌ ভাগৱতৰ তত্ত্ব বিচাৰটো গতিকে ভাগৱতৰ তত্ত্বৰ ওপৰত বিচাৰ কৰাটো অত্যন্ত দুৰূহ কাৰ্য আমাৰ পৰম শ্ৰদ্ধাভাজন পৰম শইকীয়া বাবজনা আছে আপোনাৰ মহামহন্তসকল আছে আপোনালোকৰ এই যে দুৰ্ভাগ যন্ত্ৰসহ এই ব্যৱহাৰ কৰিছে মহাভাগৱত শাস্ত্ৰ অন্যান্য ধৰ্মগ্ৰন্থ সমস্ত ধৰ্মগ্ৰন্থৰ ওপৰত বিচাৰ বিশ্লেষণ কৰিছে এই যে আমাৰ বায়ুমণ্ডল আজি অসুচি হোৱা বায়ুমণ্ডলটো মহাপবিত্ৰ কৰিবৰ কাৰণে পৰা যিটো প্ৰযত্ন এই প্ৰযত্নটোৰ প্ৰতি আমি আমাৰ সেৱা আমাৰ শ্ৰদ্ধা আপোনালোকৰ দুখানী অপচৰণৰ সমস্ত লোকে প্ৰথমতে নিবেদন কৰিছো ইয়াতকৈ ভাল কামবোৰ কৰো জগতত একো হ'ব নোৱাৰিব কাৰণ প্ৰদূষিত এইখন জগতক একমাত্ৰ শুদ্ধ কৰিব পৰা পৰিশুদ্ধতাৰ মজিয়ালৈ ঘূৰাই আনিব পৰা উপায়টোৱে হ'ল মানে ভগৱন্তৰ শক্তিৰ কথা আৰু আমাৰ যিটো ইথাৰিয়েল অৱস্থা আমাৰ যিটো চৌদিশে আৱৰণ কৰি থকা আমাৰ পৰিমণ্ডল এই পৰিমণ্ডল শুদ্ধ কৰিব নোৱাৰিলে আমি তাতে সাঁতুৰি নাদুৰি লেটিপেটি হৈ থাকিব লাগিব এইটো ধৰক আমাৰ প্ৰজন্মটোৰ কথা বাদেই আমাৰ ভৱিষ্যত প্ৰজন্মক যদি কিবা এটা শুদ্ধ এটা পৰিশুদ্ধ ৰূপলৈ নিব পৰাৰ ব্যৱস্থা আছে তেতিয়াহ'লে ভাগৱত বস্তুৰ কথাকে আমি ভাবিব লাগিব ৰুক্মিণীয়ে ৰজা পৰীক্ষিতৰ আগত এই কথাকে কৈছে উপনিগতিৰ পৰীক্ষিত যদি আমি নিৰ্গুণত স্থিত তথাপি উত্তম লোকৰ মহিমা গুণে কৰিলে মোৰ বৈশ্য চিত্ত ভাগৱত গ্ৰন্থ বিপৰীত পৰম আনন্দে পঢ়িও এই নষ্ট এই যে কথাটো পৰম আনন্দৰ সৈতে আমি শুনিব লাগিব পৰম আনন্দে কোৱা ভকতসকল থাকিলে আনন্দৰ সৈতে শুনা ভকতসকলো নিশ্চয় সমবেত হ'ব আপোনালোক ঠিক তেনেদৰে শ্ৰেণীৰে বহিছে পৰমানন্দ ৰূপটো ভকতৰ ব্যতিৰে সময়নো কাৰো ওচৰত নাপাব আমিও নাপাওঁ কাৰণ ভাগৱত বস্তু এখন আমি প্ৰথমতে ভাগৱত শব্দটো যদি চাওঁ বিচাৰ বিশ্লেষণ কৰি ভা শব্দ আচলতে এটা প্ৰকাশ প্ৰদীপ্তই মহাপ্ৰকাশৰ কথা কয় ভা শব্দই এই ভাটি যিটোত আচলতে সমস্ত বহিৰেই নহয় অন্তৰ স্থলবোৰ হৃদয়বোৰ আমাৰ প্ৰকাশিত হয় পোহৰেৰে জাতিষ্কাৰ হৈ পৰে কিন্তু সেই সূৰ্যই জগতখনৰ আন্ধাৰবোৰ নাশ কৰে তাপ দিয়ে আমাক পোহৰ দিয়ে আমাক শক্তি দিয়ে আমাক মহাভাগৱত শাস্ত্ৰই আমাক সেইটো শক্তিকে দিয়ে সেইটো প্ৰকাশক আমাক দিয়া আছে
এই মানুহৰ মন মগজু হৃদয় সমস্তকে উদ্ভাসিত কৰাৰ যিটো পোহৰ প্ৰকাশ এইটো হা গ শব্দই আচলতে এই বৰ্ণই 1 নম্বৰ গতিৰ কথা কয় 2 নম্বৰ জ্ঞানৰ কথা কয় 3 নম্বৰ যিটো জ্ঞান সেই জ্ঞানটো হ'ল পৰম জ্ঞান এই জ্ঞানটো তত্ত্ব জ্ঞানৰ কথা কৈছে পবিত্ৰতে শব্দ জ্ঞান বা অন্যান্য জ্ঞানৰ কথা ইয়াত নাহে সেইটো জ্ঞান গতিকে দুটা ভা গ ও এইটো ওটো আচলতে আমাক বৈষ্ণৱ জ্ঞানৰ কথা কয় বৈষ্ণৱ যিটো বৈষ্ণৱ বুলি ক'লে বিষ্ণু বৈষ্ণৱৰ ভেদ নোহোৱা অৱস্থা যিটো বিষ্ণু আৰু বৈষ্ণৱ ভকত আৰু ভগৱন্তৰ আচলতে মাজত কোনো পাৰ্থক্য নথকা ঐশী সাধনাৰ যিটো পথ ঈশ্বৰ চিন্তাৰ যিটো পথ মহিমামণ্ডিত যিটো মানে প্ৰকাশমান নেতৃত্বমান প্ৰকাশিত এটা আন্তৰিক প্ৰকাশ কেৱল মাত্ৰ আক্ষৰিক প্ৰকাশ নহয় আক্ষৰিক প্ৰকাশ নহয় এটা আন্তৰিক প্ৰকাশ হৃদয়ৰ বিকাশৰ প্ৰকাশৰ কথা ইয়াত ধৰিছে আমাৰ হৃদয়বোৰ যিমান বহল কৰিব পাৰিম সিমানে আমি আচলতে সেই প্ৰকাশৰ জ্যোতিৰ সৈতে বৈষ্ণৱ জ্ঞানৰ সৈতে বৈষ্ণৱ প্ৰদীপ্তিৰ সৈতে আমাৰ যাত্ৰা সুগম হ'ব সুষম হ'ব আটাইতকৈ শেষৰটো আছে এই বৰ্ণই তত্ত্ব দৰ্শনৰ কথা কয় তত্ত্ব দৰ্শন তত্ত্ব দৰ্শনম অৰ্থাৎ আমি যি তত্ত্বৰ কথা ভাবিছো আমি যিবোৰ তত্ত্বৰ কথা ভাবিছো এই তত্ত্ববোৰ আচলতে পৃথিৱীৰ তত্ত্ব নহয় শাস্ত্ৰখনৰ আমাক আনি দিছে মুনীন্দ্ৰ মহন্ত শুকে আমাৰ পৃথিৱীলৈ আমাৰ মানুহৰ মাজলৈ শাস্ত্ৰভাগ আনি দিছে মুনীন্দ্ৰ মহন্ত শুকে শুক মুখে আঁকি ভূমিত ভৰিলা বিদিত সুখ যিজন সুখ জন্মৰ পাছতে আচলতে ঘৰ ত্যাগ কৰি বাহিৰলৈ দূৰ মাৰিছে গুচি গৈছে অৰ্থাৎ মায়াৰ কোহেলিকাত যি আবদ্ধ হৈ থকা নাই সেইজন সুখে শুকৰ মুখে আহি ভূমিত ভৰিলা বিদিত এই তত্ত্বটো আছিল বৰ ডাঙৰ তত্ত্ব আমি আমাক ভকত বুলি কৈছো আপোনাৰ মহামহন্ত বুলি কৈছো যিহেতু আমি ঈশ্বৰক বিচাৰাৰ এটা প্ৰয়াস কৰিছো এটা প্ৰচেষ্টা কৰিছো যে আমি ঈশ্বৰক বিচাৰিছো গতিকে আমি হয় সৰ্বসিদ্ধ ভকত আমি হ'ব পৰা নাই সেই যাত্ৰাটো কেৱলত আমি ভৰিটো থৈছো গতিকে কিন্তু ভকতিৰ যিটো পথ যে আমি তাক যিটো পথক হৰিভক্তিক ৰাজমাৰ্গ বুলি গুৰুজনে আমাক কৈছে এই ৰাজমাৰ্গত আমি অকণমান এখোজ পেলাইছো গতিকে আমাৰ চিন্তাটো এনেকুৱাই হ'ব যে আমি আচলতে ভকতিৰ পথত অকণমান উঠিবৰ কাৰণে আৰোহ হৈছো তাত উঠিবলৈ যত্ন কৰিছো আপোনাৰ মহামন্ত্ৰ দুখোজমান আগবাঢ়ি গৈছে আমি অকণমান পাছত আছো মহামহন্তসকল দুখোজ আগবাঢ়ি গৈছে আমি অলপমান পাছত পাছে যোৱাৰ কিন্তু আমাৰ কিন্তু চিন্তাটো হৈছে ভাল সেই ভাল চিন্তাটোৱে ভাল গতিকে এই ভাগৱত ইয়াৰ ভিতৰতে তত্ত্বখিনি গোটেইখিনি সোমাই আছে এই ভাগৱতৰ মাজতে গোটেই তত্ত্বখিনি সোমাইছে সেই তত্ত্বটো আমি বিচাৰ কৰিব লাগে এতিয়া বৈকুণ্ঠৰ শাস্ত্ৰটি মহাভাগৱত আচলতে শুকৰ মুখেদি আহি ভূমিত ভৰিলা বিদিত শুকৰ মুখে আহিলে ভূমিত বিদিত হ'ল এটা প্ৰয়োজনৰ সময়ত আহিল প্ৰয়োজনটো কি আছিলে এই সংসাৰী লোকসকলৰ সংসাৰৰ দুখ বেদনা তাপ ক্লিষ্ট সংসাৰখন আমি মানুহবোৰ জৰ্জৰিত মায়াত আমি আচলতে মোহিত গতিকে আমাক এই মায়াৰ পৰা অকণমান নিস্তাৰ কৰিব লাগে মায়া ব্যাধিৰ পৰা মায়াৰ চাকনিৰ পৰা আমি উত্তান ঘটিব লাগে সেইকাৰণে আমাক লাগে কি লাগে এনে ভাগ শাস্ত্ৰ লাগে যি ভাগ শাস্ত্ৰৰ যোগেদি আমি আচলতে অকণমান এই মায়াসাগৰৰ পৰা উঠিব পাৰিম তৰিব পাৰিম আমাক লাগে এনে ভাগ শাস্ত্ৰ লাগে যাৰ যোগেদি আমি এটা পোহৰ ৰেউচি পাম যিটো পথত সেই পোহৰটো কৰি
আমাৰ সন্মুখত জিলিকি থাকিব যে হয় এইটোৱে পথ হৰিভক্তি ৰাজমাৰ্গ গুৰু নখচন্দ্ৰ প্ৰকাশিত চ্যুতি জননীৰ পদপন্থ অনুসৰি হৰিভক্তিৰ ৰাজমাৰ্গ মহাপুৰুষে কৈছে হৰিভক্তিৰ ৰাজমাৰ্গ ৰাজবাদ এইটো এই স্খলন নাইকিয়া কথাছিল ইয়াত উঠিলে কেতিয়াও পৰাৰ সম্ভাৱনা নাই স্খলন নহয় আমাৰ আপুনি খোজকাঢ়ি যাওক চাইকেলত যাওক মটৰ চাইকেলত যাওক গাড়ীত য'তেই নাযাওক কিয় সেই হৰিভক্তিৰ ৰাজমাৰ্গত যেতিয়া উঠিব আমাৰ এতিয়া 4 লেন 6 লেন এইবোৰত আছে জাহাজবোৰ কম তাত জাহাজবোৰ কম অহা আহিছে যোৱা গৈছে গতিকে জাহাজটোৰ সম্ভাৱনা কম তাতো নোহোৱাকে নাথাকক থাকে হ'ব পাৰে এই পথত উঠাৰ পাছতো আমাৰ হয়তো বিভ্ৰান্তি আমাৰ আহিব পাৰে যদি সেই বিভ্ৰান্তি থকাৰ স্বত্তেও হৰি চৰণত শৰণ লোৱাৰ পাছত আশ্ৰয় গ্ৰহণ কৰাৰ পাছত এই ভক্তি মাৰ্গত উঠাৰ পাছত আচলতে আমাৰ সলনটো নোহোৱাটোৰ সম্ভাৱনাই বেছি কিন্তু একক চিন্তা আমাক লাগিব একক চিন্তা লাগিব এই একক চিন্তা যেতিয়ালৈকে আমাৰ নহয় তেতিয়ালৈকে আমি ক'ব নোৱাৰো যে আমি আচলতে সঁচা অৰ্থত হৰিভক্তি কৰিছো তত্ত্ব বিচাৰ কৰিবলৈ যোৱাৰ পাছত আমি ভাবিব লাগিব যে আমি আচলতে সঁচা অৰ্থত মানৱীয় প্ৰমূল্যৰ সৈতে মানৱীয়তা মনীষাৰ সৈতে মানৱীয়তা চেতনাৰ সৈতে এই হৰিভক্তি পথত উঠিব খুজিছো নে নাই উঠিব খুজিছো নাই এইটো ডাঙৰ প্ৰশ্ন গতিকে ভাগৱত পুৰাণখন যিখন তাত্ত্বিকভাৱে আলোচনা কৰাটো বৰ টান কাম মহাপুৰুষ শ্ৰীমন্ত শংকৰে এই 12 স্কন্ধ ভাগৱতখন যিখন ভাগৱতৰ 18,000টা শ্লোক আছিল 12টা খণ্ড য'ত আছে এই ভাগৱত মহাশাস্ত্ৰখন মহাপুৰাণখন আচলতে আমাৰ কাৰণে লিখি থৈ গৈছে যে ইয়াত এটা উদাহৰণ বৰ ডাঙৰ উদাহৰণ এটা দিছে এই ভ্ৰান্তি ভঞ্জনৰ শাস্ত্ৰ বুলি কোৱা হৈছে শাস্ত্ৰখন ভ্ৰান্তি ভঞ্জনৰ শাস্ত্ৰ জীৱনত কৰা সমস্ত ভুলৰ ইয়াত শুধৰণি কৰিব পৰা এটা অৱস্থা আছে সেইকাৰণে ভ্ৰান্তি ভঞ্জন বুলি কোৱা হৈছে পৰীক্ষিতে বৰ ডাঙৰ ভুল কৰিছে বা সমস্ত তেওঁৱে মানে কলিক থাকিবলৈ ঠাই দিছিল সোণত কেইবাটাইতো দিছে কিন্তু সোণটো তেওঁ বিশেষভাৱে সোণত দিছে থাকিব তুমি থাকা বাৰু সোণতে থাকিবা পিছে তেওঁৰ পিতৃ পৰিয়াল সহদেৱে আনি থৈছিল সহদেৱক বধ কৰি সেই তাৰ পৰা এটা মুকুটটো আনি থৈছে সোণৰ মুকুট তেওঁলোকৰ ৰাজভালত আছিল ৰজা হোৱাৰ পাছত ৰাজ্য অভিষেক হোৱাৰ পিছত তেওঁ দেখিলে সোণৰ মুকুট পিন্ধিবলৈ মন গ'ল পিন্ধিলে পিন্ধাৰ পাছতে তেওঁৰ মন গ'ল যে ৰজাৰ দৰে মূগা কৰিব লাগিব মন গ'ল এইবোৰ আচলতে এইবোৰ চিন্তাটো এই যে কলিৰ বসতি স্থলটোত আছে তাত কলিয়ে কৰিলে গোটেই কলিয়েটো ছিদ্ৰ চাই ফুৰে সদায় তত্ত্বটো আমি ঠিক তেনে ওপৰত বিচাৰ যেতিয়ালৈকে কৰিব নোৱাৰো কিহত আছে আমাৰ কাৰণে বেয়া কোনটো আমাৰ কাৰণে ভাল কোনটো ৰজা পৰিপ্ৰেক্ষিতে মৃগা কৰিবলৈ গুচি গৈছে গৈ কি কৈছে তেওঁ এনেকুৱা এটা অৱস্থা কৰিছে যে পিয়াহত আতুৰ হৈ পানী বিচাৰি ফুৰি এই ঋষি আশ্ৰমত গৈছে তপস্যামগ্ন ঋষি তেওঁ তপস্যাত নিমগ্ন হৈ থাকোঁতে ৰজাৰ মাত শুনা নাই ৰজাই বিচাৰ পানীৰ কথা কোৱা নাই আৰ্তনাদ শুনা নাই কিন্তু তথাপিও ৰজাই ভাবিছে তেওঁ ভাও ধৰিছে অৰ্থাৎ তেওঁ পানী দিব লাগে বুলি ভাও ধৰিছে এইবুলি তেওঁ মৰা সাপটো ডিঙিত আহি দিছে কিমান ডাঙৰ ভুল তেওঁ এই ডাঙৰ ভুলটো কৰাৰ পিছত তেওঁ কি হৈছে তক্ষকে দংশন কৰিবৰ কাৰণে পুতেকে সাপটো দিছে ঋষি পুত্ৰই তেওঁ সাপটো সাপনি জানি গম পায় যে দেউতাকৰ ডিঙিত মৰা সাপ এটা আহি দিলে তেওঁ এইজন ৰজাই এইজন মৃগা কৰা ৰজাই গতিকে তেওঁ তাৎক্ষণিকভাৱে তেওঁ সাপ দিলে 7 দিনৰ ভিতৰত তেওঁ মানে তক্ষক আহি দংশন কৰিব ডাঙৰ সাপ কাৰণ মৃত্যু সকলো 7 দিনৰ ভিতৰত সকলোৰে মৃত্যু অনিবাৰ্য 7 দিনৰ ভিতৰত এই সপ্তাহটোৰ ভিতৰত আমাৰ সকলোৰে মৃত্যুটো অনিবাৰ্য কোনেও ইয়াৰ পৰা ৰক্ষা নাপায় ভিন্ন উপায়েৰে মৃত্যু আহিব কিন্তু উপায় তাৰ ৰক্ষাৰ উপায় নাই ৰক্ষাৰ উপায় আছে কাৰণ ৰক্ষা কি আগবাঢ়িব আচলতে মুখ্য সাধনৰ কাৰণে যিসকলে যত্ন কৰে সেইসকলৰ ৰক্ষাৰ উপায়টো সমস্ততে ওলায়
সেই মুখ্য সাধনাৰ পথটো কি মুখ্য সাধনাৰ ভাগৱত আমাক দৰ্শন কৰাইছে গোটেইটো ঠিক ৰুক্মণীয়ে পৰীক্ষিতক উপায়টো দিছে বাচিবা তুমি বাচি যাবা তুমি ভাগৱত বস্তু শুনিব লাগিব ভাগৱত শ্ৰৱণ কৰিব লাগিব তুমি ভাগৱত শ্ৰৱণে তোমাক ৰক্ষা কৰিব এই যে তোমাৰ যিটো ব্ৰহ্মসাপ এই ব্ৰহ্মসাপৰ পৰা তুমি উদ্ধাৰ হৈ যাবা আচলতে মৃত্যুটো অনিবাৰ্য তথাপিতো বাচিবা অৰ্থাৎ মৃত্যুটো অনিবাৰ্য যদিও বাচিবা কাৰণ তুমি কৰিবলগীয়া কাম কেৱল মাত্ৰ এটাই আছে ঈশ্বৰ সেৱা সেইটোকে কোৱা হয় ভক্তি আচলতে ভক্তি সেইটোৱেই যে নিৰ্দিষ্ট চিত্ৰৰ সৈতে হৃদয়ৰ সৈতে অৰ্পণ কৰি দিব নিজক অৰ্পণ কৰি দিব পৰা ভগৱন্তৰ চৰণত এই ঈশ্বৰ সৰ্বশক্তিমান ঈশ্বৰ সৰ্বজ্ঞ আৰু ঈশ্বৰ সৰ্বব্যাপ্ত সমস্ততে আছে ভগৱন্ত সমস্ততে আছে এই তত্ত্বটো মহাভাগৱত শাস্ত্ৰই আমাক শিকায় গড ইজ omnipotent, omniscient, omnipresent এই তিনিটা শক্তিৰ কথা আচলতে আমাক মহাভাগৱত শাস্ত্ৰই শিকায় এইটো সম্পূৰ্ণভাৱে বৈজ্ঞানিক তত্ত্ব যে তত্ত্বটো আমি ঠিক তেনেৰূপে গ্ৰহণ কৰিবলৈ যত্ন কৰিবই লাগিব ঈশ্বৰ ক'ত নাই সেই ঈশ্বৰ আমাৰ প্ৰহ্লাদ চৰিত্ৰত অকণমান ক্ষুদ্ৰ ল'ৰা 5 বছৰীয়া শিশু প্ৰহ্লাদ প্ৰবল প্ৰতাপী ত্ৰৈলোক্য বিজয়ী ৰজা হিৰণ্যকশিপুৰ পিতৃ সেই পিতৃয়ে সুধিছিল তোৰ ঈশ্বৰ ক'ত আছিলে দেখুৱাই দে কি দেখুৱাইছিল তেওঁ তেতিয়া যে মোৰ ঈশ্বৰ মোৰ ভগৱন্ত মোৰ প্ৰভু নাৰায়ণ সমস্ততে আছে বিয়পি আছে তেওঁ ব্যাপক হৈ আমাৰ মানে বৰগীতৰ ক'লে ব্যাপক হৈ সমস্ততে আচলতে প্ৰভু ভগৱন্ত আছে সত্তাটো আছে দেউতা এই যে তোমাৰ ৰাজযাত্ৰা লিখা থকা এই স্তম্ভটো মোৰ প্ৰভু ভগৱন্ত আছে কৈ দিলে খঙত একোনা হৈ হিৰণ্যকশিপুৰে মুষ্টি মাৰিছে তাতে নৃসিংহৰ অৱতাৰ ধাৰণ কৰিছে ক'ত নাই তেতিয়াহ'লে ঈশ্বৰ কৃষ্ণ ক'ত নাই তত্ত্বৰ ভাৱে তাত্ত্বিকভাৱে আমি বিচাৰ কৰিলে ক'ত নাই তেতিয়াহ'লে সমস্ততে আছে চাৰিমুঠি প্ৰাণে সমস্ততে আছে যত জীৱ জংগম কীট পতংগম অগণগ জগতৰিকায় সমস্ততে ভগৱন্ত আছে নাইকিয়া ঠাই নাই চাৰিমুঠি প্ৰাণীৰ ভিতৰত সমস্ততে ভগৱন্ত আছে গতিকে নাইকিয়া ঠাই ভগৱন্ত নাই এইটো এটা ডাঙৰ তত্ত্ব গতিকে মহাপুৰুষৰ শ্ৰীমন্ত শংকৰে কেৱল মাত্ৰ ভাগৱতৰ তাৎপৰ্য বুলি 2টা অধ্যায় লিখি থৈ গৈছে কীৰ্তন পুথিত ইমান ডাঙৰ গ্ৰন্থখন 2টা অধ্যায় কেৱল মাত্ৰ লিখি থৈ গৈছে কীৰ্তনৰ ভাগৱত তাৎপৰ্য বুলি চাওকচোন কিমান ডাঙৰ কথা লিখিছে তাত কি লিখিছে আমাৰ আচলতে আমি কি কৰা ভাল মানুহ হিচাপে আমাৰ দায়িত্ব কি আমাৰ কৰ্তব্য কি কাম কৰিব লাগে আমি নাম মানে কি নাম সেইটো নাম মানে আচলতে দেখা গ'লে আমি তললৈ নমাটোকে নাম বুলি কোৱা হয় নাম গছত দিছে নাম নহয়নে আৰু তললৈ নাম চকীত বহা পৰা নাম মাটিলৈ নাম ধাৰিলে নাম অৰ্থাৎ আমি যিমান তললৈ যাব পাৰোঁ সিমানেই ভাল আমাক আচলতে উত্থানটো আৰু উত্তৰণটো 2টা বস্তু হ'ব নোৱাৰে সদায় গতিকে উত্থানটো নিজে উঠিব নোৱাৰে উঠাব লাগিব কৃপা লাগিব সেইটোকে বুলি হয় কৃপা কোনে কৰিব ভকতে কৰিব ভকত সম্পৰ্কত ভগৱন্তই নিজ মুখে কৈ আছে নহয় ভকতকে মোৰ হৃদয় জানিবা নিশ্চয় ভকত জনৰ আমিষে হৃদয় মই বিনে ভকতে নিশ্চিন্তে কিছু আন ভকততে বৰময় নাজানো হোৱান চবচোন কিমান ডাঙৰ কথা কৈছে ভগৱন্ত নিজে কৈছে যে মই ভকতত থাকো ভকত মোৰ প্ৰাণ ভকতৰ বাদে মই একো চিনি নাপাওঁ কেৱল মাত্ৰ মই ভকতক চিনি পাওঁ তেওঁ মোৰ প্ৰাণ গতিকে ভকতত মই থাকো সদায় এই ভুল কৰে কেতিয়াবা ভকতেও কৰে ভুল কৰে আমি ভকতে কেতিয়াবা ভুল কৰো পাহৰি যাওঁ পাৰ্থিৱ মায়াই পাৰ্থিৱ মোহত পৰি আমি কথাবোৰ পাহৰি যাওঁ অকণমান দুখ পালে অকণমান যাতনা পালে আমি এই পাৰ্থিৱ মোহৰ ফালে পাকটো আমি মাৰি দিওঁ গতিকে আটাইতকৈ ডাঙৰ বস্তু কি ভকতি বোলা বস্তুটো আটাইতকৈ তলত যেতিয়ালৈকে নামিব পৰা নাযায়
একেবাৰে তললৈ যেতিয়া যাব নোৱাৰে, ভাবিব নোৱাৰি, চিন্তা কৰিব নোৱাৰে তলৰ ফালে, তেতিয়াই আমি মোহভংগ হওঁ, তেতিয়াই আমি আচলতে পতিত হওঁ আমি। তত্ত্ব আমি জানো, অথচ তাত্বিক কথাৰ পৰা আমি তললৈ ৰাখে অৱনমিত হৈ যাওঁ। এই ডাঙৰ কথাবোৰ সেইকাৰণে মনত ৰাখিব লাগিব। নামে হাতৰ কাৰ্য সাধিবে দেখা, প্ৰতি লোৱা হাতৰ লেখা। এই 7টা কাম নামে কৰে বুলিছে। একদাই আহিছে তৃতীয় কাম বুলি কৈছিল নামৰ কথা। একদাই আহিছে তৃতীয় কাম। নাম এনেকুৱা মহিমাযুক্ত নাম মানে কাৰ নাম? ভগৱন্তৰ নাম। ভগৱন্তৰ নাম। নামতে সমস্ত কাৰ্য সিদ্ধি হয়। এইটোক আচলতে মহাপুৰুষৰ ধৰ্মমতে আমি নামটো একশৰণ হৰিনাম ধৰ্ম বুলি কোৱা হৈছে। একশৰণ হৰিনাম ধৰ্ম বুলি কোৱা হৈছে। আৰু এই ভাগৱতৰ মানে মাজে মাজে প্ৰত্যেকটো প্ৰথম স্কন্ধৰ পৰা আৰম্ভ কৰি দ্বাদশ স্কন্ধ পৰ্যন্ত কেৱল মাত্ৰ কৃষ্ণ নামৰ কথাই আছে। কৃষ্ণস্তু ভগৱান স্বয়ং, এই তত্ত্বটোৱে সোমাই আছে তাত। প্ৰথম স্কন্ধৰ পৰা আৰম্ভ কৰি একেবাৰে দ্বাদশ স্কন্ধ পৰ্যন্ত। আমি যে ভুলবোৰ কৰো, আমাৰ ভুলবোৰ কোনে শুদ্ধ কৰি দিব? আমি নিজে কৰিব নোৱাৰো। ভগৱন্তৰ কৃপা লাগিব। কৃষ্ণদেৱৰ কৃপা আমাক যেতিয়ালৈকে নাপাওঁ, তেতিয়ালৈকে ভুলবোৰ আমাৰ সিদ্ধ হব নোৱাৰে। গতিকে প্ৰথমতে আপোনাৰ ব্যাসৰ ভুলটো দেৱৰ্ষি নাৰদে দেখুৱাই দিছে। দেৱৰ্ষি নাৰদে কৈছে, তুমিহে কৰিলা হবে জগতক নাশ। একদম পোনপটীয়াকৈ কৈছে, তুমিহে কৰিলা হবে জগতক নাশ। ধৰ্ম বুলি অধৰ্ম প্ৰচাৰ কৰিলা তুমি। স্বভাৱে লম্পট, বিষয়তো অনুৰাগ, স্বৰ্গ পাইবোৰ বুলি ৰঙে তাতে শংখ চাক। এই যে পূজা পাতলবোৰ, এইবোৰ তুমি ধৰ্ম বুলি দেখালা। কলা মানুহক লোভ লগালা যে তোমালোকে এই কলি ছাগলী কলা ছাগলী এটা কাটা কালি গোসানীৰ নামত, পোনপটীয়াকৈ স্বৰ্গলৈ যাব পাৰিবা। এই স্বৰ্গৰ দেৱতাসকলৰ পতন আছে, এই কথাটো তুমি নকলা। তুমি কলা পোনপটীয়াকৈ তুমি ছাগলী কাটিবলৈ কলা, হাঁহ বলি দিবলৈ কলা, পাৰ বলি দিবলৈ কলা, অন্যান্য জীৱবোৰ বলি দিবলৈ কলা, দেৱ দেৱীবোৰৰ সন্মুখত এইবোৰ বলি দিবলৈ কলা। আচলতে নকলা, তোমাৰ ভুল, তুমি ডাঙৰ ভুল কৰিলা। সেইকাৰণে তুমি এতিয়া তোমাৰ আচলতে এনে এটা মনৰ সৃষ্টি হৈছে য'ত আচলতে তুমি সমস্ত কথা পাহৰি গৈছা। এতিয়াও সময় আছে। ভ্ৰান্তি ভঞ্জন, এইটো আচলতে এইখন শাস্ত্ৰৰ নাম ভ্ৰান্তি ভঞ্জনৰ শাস্ত্ৰ, ভুল শুধৰোৱা শাস্ত্ৰ বুলি কোৱা হৈছে। এমভাই মতে ভ্ৰান্তি ভঞ্জনৰ শাস্ত্ৰ বুলি কোৱা হৈছে। এমভাই পূৰ্বে কৈছে এইখন ভ্ৰান্তি ভঞ্জনৰ শাস্ত্ৰ, ভাগৱত শাস্ত্ৰখন ভ্ৰান্তি ভঞ্জনৰ শাস্ত্ৰ। অৰ্থাৎ আমি যিমানবোৰ ভুল কৰিছো, সেই ভুলবোৰ যদি শুদ্ধ কৰিবলগীয়া হয়, দিক নিৰ্দেশনা কৰিছে ভাগৱত শাস্ত্ৰই কেৱল মাত্ৰ। ভাগৱত শাস্ত্ৰ ব্যতিৰেকে এই ভুলৰ পৰা আমাৰ উদ্ধাৰ হব পৰা অন্য ব্যৱস্থা নাই। গতিকে দেৱৰ্ষি নাৰদে প্ৰথমতে সেই ব্যাসৰ ভুলটো দৰ্শন কৰাইছে। শিৱই ভুল কৰিছে, মোহিনীৰো দৰ্শন কৰিব খুজিছিলে। ঈশ্বৰ কৃষ্ণই কলে, তুমি মহাযোগী, এইটো দৰ্শন কৰা তোমাৰ কোনো প্ৰয়োজন নাই। তুমি ভুল কৰিলে সাক্ষী বেগ আমৰাজ। তুমি যদি কেনেবাকৈ বিভুল হৈ যোৱা যদি মোহিনী ৰূপত, তেতিয়াহ'লে সম্ৰাজ্য জগতৰ মানুহবোৰে তোমাক সাম্ৰাজ্য হাৰিব, জগত হাৰিব। তোমাৰ চোৱা শিৱৰ মহাযোগী, তেওঁৰ অৱস্থা এইটো হ'ল পুতৰ লগা। তেতিয়া কি কলে শিৱই কলে, দহি আছো মদনকা আত্মশংকা নাই, কি কৰিব পাৰে মোক শ্ৰীৰমায়ে। চাওকচোন কিমান গৰ্বৰে সৈতে কলে, শিৱই কিমান গৰ্বৰে সৈতে কলে। কিন্তু কি অৱস্থা হ'ল আপোনালোকে জানে তেওঁতো ঋষি আশ্ৰমে ঘূৰিলে, ভিন্ন সকলো লোকৰ মাজে মাজে ঘূৰি গল। কিমান অৱস্থা বিলৈ হ'ল তেওঁ বিজয়ছা। লগত তেতিয়া তেওঁৰ পত্নী পাৰ্বতীও আছিল তেতিয়া। গতিকে তেওঁ সেই যে ভুল মহামায়া ৰূপ চাবলৈ, মোহিনীৰ ৰূপ দৰ্শন কৰিবৰ কাৰণে যি প্ৰচেষ্টা, সেই মনটো আচলতে তেওঁৰ কিমান বেয়া আছিল, কিমান লোভাবিষ্ট আছিল, সেইটো প্ৰমাণ কৰিলে। চাওকচোন কিমান ডাঙৰ কথা এইবোৰ। চাৰিটা ভুল কৰিছে।
সাহিত্য ভুল কৈছে প্ৰভুসকল আহোমচৰ সাহিত্য সনাতন সনত কুমাৰ আনন্দ এই চাৰিজন সিদ্ধ মহাপুৰুষ তেওঁলোকে সমস্ততে ভ্ৰমণ কৰে সমস্ততে ভ্ৰমণ কৰি ফুৰে দিগবাস তেওঁলোক কাপোৰ কানি নিপিন্ধে তেওঁলোকে সবে দিগবাস কেৱল দিগম্বৰ তেওঁলোকে দিগবোৰে তেওঁলোকৰ বস্ত্ৰ গতিকে তেওঁলোকৰ এই যে ভগৱন্তৰ বৈকুণ্ঠলৈ যাওঁতে জয় বিজয়ক তেওঁলোকে মানে অলপ শাস্তি তেওঁলোকে হেৰি দিছে লঘু দুখত গুৰু শাস্তি দিছে সাপ দি ভস্ত কৰিছে তেওঁলোকক সাপ দিছে তেওঁলোকক অসুৰ জোনলৈ যাবলৈ কৈছে তেওঁলোকক গতিকে কিমান ডাঙৰ পাৰ কৈছে জয় বিজয় ভুল কৈছে অভ্যাগত আহিছিলে অভ্যাগতক আচলতে ঠেলা মাৰি লাঠিয়ে ঠেলা মাৰি তেওঁলোকক আচলতে অভ্যাগতক মানে বেয়া ব্যৱহাৰ কৰিছে এই ডাঙৰ ভুল এই ভুল তেওঁলোকে ভগৱন্ত আহি দুইটা পক্ষৰ কথাই কৈছে যে এওঁলোকে দুখ কৰা নাই মোৰহে দুখ হ'ল মোৰ এওঁলোক মানে ইষ্ট প্ৰশিষ্য এওঁলোকৰ পৰা যোৱাৰ কাৰণে মই সমস্ত অপৰাধ লৈছো ভগৱন্তই কৈছে কাৰণ জয় বিজয় সঁচাৰ্থতে সেৱক তেওঁলোকে ভুল কৰা নাছিল আজ্ঞা পালন কৰিছিল কেৱল মাত্ৰ গতিকে তেওঁলোকক এই যে লঘু দুখত গুৰু শাস্তি প্ৰদান কৰিলে তাৰ কাৰণে যোগীয়া তেওঁলোক তথাপিতো তেওঁলোককো সেৱা জনাইছে প্ৰাৰ্থনা কৰিছে ভগৱন্তই নিজে ওলাই আহি জয় বিজয়ৰ এই শাস্তিটো প্ৰাপ্য বুলি কৈছে গতিকে এই ভঞ্জন যিটো ভ্ৰান্তি ভঞ্জন যিটো এইটো আচলতে আমাৰ ভাগৱতে কয় ভ্ৰান্তি ভঞ্জনৰ কথা আমাৰ ভাগৱতে কয় গতিকে এই গোটেই কথাবোৰ পৰীক্ষিতটো ভুল কৰিছে প্ৰথমতে দেখিছে আপোনালোকে পৰীক্ষিত ভুল কৰিছে গোটেই ব্যৱস্থাটোৱেই পৰীক্ষিতৰ যিটো ভুল সেই ভুলটোৰ পৰা সৃষ্টি হৈছে গোটেইটো ব্ৰহ্মাই ভুল কৰিছে মানে গকুল বৃন্দাবনৰ পৰা গৰুবোৰ চুৰ কৰি লৈ গৈছে মায়াৰ ঈশ্বৰ ভগৱন্ত তেওঁ ভাবিছে যে মায়াবী ঈশ্বৰনো কিমানৰ মায়াবী মই চাওঁ এই উদ্দেশ্য কৰি তেওঁ গৰুবোৰ লৈ গৈছে ব্ৰহ্মলোকত বান্ধি আহিছে ভগৱন্তই কিন্তু সমস্ত জানে ভগৱন্তই ব্ৰহ্মাৰ কাৰ্য বুলি চব জানে ইয়াত আহি ভগৱন্তই সৃষ্টি কৰি থৈছে সমস্ত আগত ব্ৰহ্মাই চুৰি কৰি নিয়া সমস্ত ইয়াত সৃষ্টি কৰি থৈছে পুনৰ গৰু গোৱাল গোপালসকল সমস্ত সৃষ্টি কৰিছে আহি দেখিছে চব আছেচোন মোৰ ভুল হ'ল নেকি মই সঁচাকে ভুল খাই আহিল নেকি পুনৰবাৰ চাই আহিছে চাই অহাৰ পিছত আচলতে এইবাৰ দেখিলে কিন্তু সমস্ত সবে চতুৰ্ভুজ এইবাৰ ভগৱন্তই সমস্ত চতুৰ্ভুজ ধাৰণ কৰি আছে তাত ব্ৰহ্মাৰ এইবাৰ একেবাৰে ত্ৰাহী মধুসূদন স্মৰিছে তেওঁ আচলতে চকু ঢেল খাই পৰি গৈছে তেতিয়া তেওঁ ব্ৰহ্মপদ এৰিব খুজিছে ইটো ব্ৰহ্মপদৰ হ'ব নালাগে কৈছে তেতিয়া তেওঁ চাৰেণ্ডাৰ কৰিছে তেওঁ এই ব্ৰহ্মপদ মোক নালাগে বুলি কৈছে তত্ত্ব চব কিমান ডাঙৰ তত্ত্ব এইবোৰ এই ব্ৰহ্মপদ মোৰ নালাগে প্ৰভু মই সমস্ত অৰ্পণ কৰিলো আপোনাৰে ব্ৰহ্মপদ মোৰ নালাগে আপোনাৰ সেৱক মই থাকিম কৈছে গতিকে অত্যন্ত গুৰুত্বপূৰ্ণ কথা শেষৰ ফালেও সমস্ত আছে ভুলৰ কথাই আছে সমস্ত আমি চব কথা নাপাতো গতিকে এইদৰে ঠিক মানে ভ্ৰান্তি ভঞ্জন বুলি কওঁতে যিমানবোৰ মানে ভুল কৰিছে সমস্ত ভুলৰ মানে শুধৰণিও তাতে আমাৰ নিৰ্দেশনা কৃষ্ণ প্ৰভুৱে আমাক দেখুৱাইছে কৃষ্ণস্তু ভগৱান স্বয়ং এই তত্ত্বটো ভাগৱতৰ আৰম্ভৰ পৰা শেষলৈকে দ্বাদশ পৰ্যন্ত কেৱল মাত্ৰ কৃষ্ণ কথা আছে ঈশ্বৰ দৈৱকীৰ পুত্ৰ বসুদেৱৰ পুত্ৰ বাসুদেৱ গতিকে সেই বাসুদেৱেই কৃষ্ণস্তু ভগৱান স্বয়ং সেইজনেই কৃষ্ণ সেইজনে ভগৱান সেইজনেই অৰ্জুনৰ সখিত্ব গ্ৰহণ কৰি অৰ্জুনক মানে আপোনাৰ পৰম পুৰুষৰ ওচৰলৈ লৈ গৈছে সেইজনেই যুদ্ধ ক্ষেত্ৰত কুৰুক্ষেত্ৰ মহাসমৰত সাৰথী ৰূপে থাকি সমস্ত শক্তি প্ৰদান কৰিছে তেওঁ সমস্ত শক্তি প্ৰদান কৰিছে ভগৱন্তই
আমি সমস্ত মানুহকে আমি যেতিয়া শৰণটো গ্ৰহণ কৰিম এক অংশত বিপ্লৱ বহুধা বদন্তি এই তত্ত্বটো আচলতে ইয়াৰ মাজতে আছে এক অংশ এটাই মাত্ৰ সত্য বস্তু আছে সৎ বস্তু আছে সেইটোৱে হ'ল ভগৱত শক্তি কৃষ্ণস্তু ভগৱান সেইটোৱে হ'ল সৎ বাকীবোৰ আচলতে সমস্ত অসৎ বাকীবোৰ সব অসৎ সত্য এটাই মাত্ৰ একদম পৰম ধীমহি তাতকে নাই সেইটোৱে আটাইতকৈ মানে সেইটোৱে সত্য ভগৱন্ত কৃষ্ণটোৱে সত্য তুমি সত্যব্ৰত তোমাৰ প্ৰকাশে জগতৰ এইটো অখন্ত জগতৰ গোটেই জগতখনে অখন্ত অসত্য আমি যিমানবোৰ দেখিছো দেখিছো সমস্ত আছে অসৎ আমাৰ দৃষ্টিত আমাৰ দৰ্শনত আমাৰ ভাৱনাত সৎ হ'ব পাৰে কিন্তু আচলতে নহয় একমাত্ৰ সত্যটো হ'ল ভগৱন্ত এই ভগৱন্তৰ ভাৱনাটোহে আচলতে সত্য আৰু সেইটো কাৰণ থকা ঠাইডোখৰ য'ত একো কুণ্ঠা নাই সেইখনৰ নাম বৈকুণ্ঠ বিগত হৈছে যত কুণ্ঠাৰ সমস্যা চব মানে কুণ্ঠা আমাৰ যিমানবোৰ মানে আমাৰ ইয়াত বেয়া বস্তু যিবোৰ আছে আমাৰ বদ ভাৱনা আছে তোমাৰ এই গোটেইবোৰৰ মানে নথকা ঠাইডোখৰৰ নামে বৈকুণ্ঠ ফলত যোৱা হয় গতিকে 14 লোকৰ বাহিৰ বৈকুণ্ঠখন আমাৰ ভূৰ পৰা একেবাৰে ব্ৰহ্মলোকলৈকে সপ্তলোক আৰু এই ভূৰ পৰা তললৈ সপ্তলোক একেবাৰে পাতালৰ সাতলৈকে এই সপ্তলোক এই 14 লোকৰ বাহিৰ বৈকুণ্ঠ গতিকে ভগৱন্ত তাতে থাকে ভগৱন্তৰ বস্তু তাত থাকে কিন্তু সমস্ততে আছে আকৌ সেইজন ভগৱন্তৰ মহাশক্তিটো সমস্ততে আছে ঘটাই নাৰায়ণ যত জীৱ জন্ম কীট পতন্ম অগণগ জগতৰিকায়া অগণগ জগতৰিকায়া সেইজন ভগৱন্ত কিন্তু সমস্ততে আছে হয় বৈকুণ্ঠত তেওঁ থাকে কিন্তু সমস্ততে আছে গতিকে ভগৱন্ত বৈকুণ্ঠকো পৰিহৰি যোগীৰ হৃদয় থকা হৈ সাক্ষাতে তথাত ক'ত থাকে তথাটো ক'ত এই ঠাইডোখৰ ক'ত অৰ্থাৎ য'ত ভকতি কৰে য'ত ভকতে মানে কৃষ্ণ গুণনাম লৈ নিজকে মজাই ৰাখে নিজকে মত কৰি ৰাখে কেৱল মাত্ৰ নামে নিশ্চয় মুহুৰ জীৱন নাৰদে কয় নাৰদে দিলন্ত তিনি কতবা আকৌ নামানিবে কোনো নাম এইটো আচলতে মহাপুৰুষ শ্ৰীমন্ত শংকৰে কোৱা কথা ভাগৱত তাৎপৰ্যৰ প্ৰথম অধ্যায়তে কথাখিনি কৈছে গোটেইখিনি যে ভাগৱতৰ তাৎপৰ্য বিচাৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰে আচলতে 2টা অধ্যায় মাত্ৰ কীৰ্তন সন্নিৱিষ্ট কৰিছে সেইখিনি কথা কৈছে পাপ কেনেকৈ নাশ হয় আমাৰ জীৱন মুক্ত কেনেকৈ আমি হ'ব পাৰো এই গোটেই কথাখিনি আচলতে দেখুৱাইছে গোটেইখিনি কিন্তু ভাগৱতৰ তাৎপৰ্য বা সমস্ত গতিকে সেই ভাগৱত বস্তু আমি কি কৰিব লাগিব আমাৰ শিৰৰ বস্তু ভাগৱত আমাৰ শিৰৰ বস্তু গতিকে এই ভাগৱতৰ মাজত আজিকালিতো আপোনাৰ চাৰিওফালে ভাগৱত পাঠ হৈছে ব্যাখ্যা হৈছে সমস্ত নামঘৰতে এতিয়া ভাগৱত পাঠ হৈছে ব্যাখ্যা হৈছে ভাগৱত পাঠ হৈছে ব্যাখ্যা হৈছে পাঠ ব্যাখ্যা বৰ ভাল কথা মানে শ্ৰৱণে কীৰ্তন আৰু বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কামহিক সবে অতপায় গতিকে চতুৰ্বৰ্গ সাধনটো আশ্ৰয় বুলি কৈছে শ্ৰৱণ শুনা আৰু কীৰ্তনটো মানে কোৱা বা পঢ়া কোৱা আৰু শুনা দুইটাৰ যেতিয়ালৈকে ঐক্য সাধন নহয় একত্ৰ ৰূপত যেতিয়ালৈকে প্ৰতিফলিত নহয় তেতিয়ালৈকে আছে কাম নহব হয় জড়িত থকা মূল ভক্ত উদাৰ চৰিত্ৰ কীটপতংগ তথা পৰ পবিত্ৰ ভকতৰ পৰা কিন্তু যদি থাকিলে সঁচা ভকত হয় আপোনাৰ মহামন্ত্ৰ যদি থাকে তেতিয়াহ'লে তাৰ পৰা উদ্ধাৰ হ'ব জগত উদ্ধাৰ হ'ব হয়তো আমাৰ যদি কৰ্ণগোচৰ হৈছে হয় আমাৰ যদি এইবোৰ সিখন যদি ওলাই গুচি গৈছে তেতিয়াহ'লে কেৱলমতে পাঠৰ কাৰণে যদি পাঠ কৰিছো মই দেখাক দেখি যে আমি কৰিছো কামটো
ইয়াত কিবা তাৎপৰ্য বিচাৰ কৰিবলৈ ভাল নহয়। গতিকে সেইখিনি কথা আমি এফলীয়া কৰি থৈ যে ভাগৱত যে পঢ়িছে, কি শুনিছে কি শুনিছে বেলেগ কথা, কিন্তু ভাগৱত যে পঢ়িছে তাৰ এটা প্ৰতিফলন নিশ্চয় সমাজৰ ওপৰত পৰিব বুলি ধাৰণা কৰি লৈছো। গতিকে ভাগৱত পঢ়িছে, আজিকালি খুব পঢ়িছে মানুহে, যথেষ্ট কষ্ট কৰিছে মানুহে। 4 দিনীয়া ভাগৱত, 7 দিনীয়া ভাগৱত, 2 দিনীয়া ভাগৱত, এই ভাগৱতটো কৰিছে। এতিয়া সমগ্ৰ অসম ভূমিত এটা খলক লাগিছে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেইখন আমাৰ সামচুৰীয়া ৰাজ্যত আমাৰ শাখাবোৰ আছে, শাখাৰ বাপসকলেও কাৰ্যসূচী গ্ৰহণ কৰিছে। গতিকে এই যোগেদি পাঠ আৰু শ্ৰৱণ মননৰ যোগেদি নিশ্চয় কামত আহিব। আমাৰ ভাৱনাটো আচলতে আমি সেইভাগে নলওঁ, আমি কোৱা বুলি নলওঁ, আচলতে কামটো কৰিবই। ঈশ্বৰ কৃষ্ণৰ কথা ক্ৰিয়া আছেই, ক্ৰিয়াটো হ'বই। ঔষধি যেতিয়া ভাল হয় বেমাৰ ভাল হ'বই। প্ৰভু ঔষধি ভাল হ'ব লাগিব, গতিকে বেমাৰ ভাল হ'বই। গতিকে তাত্ত্বিক ৰূপত, এই যে তাত্ত্বিক ৰূপত গ্ৰহণ কৰিবলৈ আমাক কৈছে, হৃদয় স্তম্ভত কৃষ্ণ আচাৰ্য চৰণক, কৃষ্ণ চৰণক প্ৰেম জৰি দিয়া চান্দা, প্ৰেম জৰিৰে চান্দিবলৈ কৈছে, প্ৰেম জৰিৰে বান্ধিবলৈ কৈছে। কৃষ্ণৰ চৰণ আমাৰ হৃদয়ত মানে প্ৰেম জৰিৰে বান্ধিব কৈছে। কৃষ্ণৰ চৰণযোৰ আনি প্ৰেম জৰিৰে বান্ধি থবলৈ কৈছে। চাওকচোন, তেতিয়াহে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদ মিলয়। ভক্তিযুক্ত পুৰুষ হ'ব লাগিব। ভক্তিযুক্ত পুৰুষে ভগৱন্তক নহয়, সেই ভগৱন্তক ভকতৰ ওচৰলৈ নমাই আনি ভকতকো মানে ভগৱন্তৰ ৰূপ দৰ্শন কৰে। ভক্তিযুক্ত পুৰুষসকলে ভক্তিৰ সৈতে, ভক্তিৰ মহিমা মন্দিৰ ৰূপেৰে সৈতে, ভক্তিৰ গৰিমাৰ সৈতে সঁচা ভকতসকলক নিজৰ কুটুম বুলি নিজৰ হৃদয়ৰ মাজত স্থান দিয়ে। গতিকে সেইসকলৰ কথা বেলেগ, সেইসকলৰ কথা আমি ক'ব নোৱাৰো। এতিয়া আমিও যিবোৰ ভকত, আমি সেইটো পৰ্যায়লৈ যাত্ৰা কৰিবলৈ, সেইটো পৰ্যায়লৈ গতি কৰিবৰ কাৰণে কিমান দূৰ সম্ভৱ কৰি তুলিছে আমাৰ নিজকে, প্ৰস্তুত কৰি তুলিছে আমাৰ নিজকে, এইবোৰ কথা আমি নিজে নিজে অলপ ভাবিবলগীয়া আছে নিশ্চয়। গতিকে ভাগৱত পাঠেইবোৰক বা অন্য ঈশ্বৰৰ কৰ্মলৈ নহওক, ভকতৰ কৰ্মলৈ হওক, এই কৰ্মবোৰৰ মাজত যদি আমাৰ মনটো সঁচা অৰ্থতে পবিত্ৰ হৃদয়ৰ সৈতে লগাব পৰা নাই, পবিত্ৰ হৃদয়ৰ সৈতে লগাব নোৱাৰো, তেতিয়াহ'লে আমাৰ আচলতে আহিব বুলি মনে নধৰে। কাৰণ ই আমাৰ চিত্ৰ, মনৰ মাজত থকা এটাইতকৈ গোপন পুথুৰীটোৰ নামে চিত্ৰ, যাক মানে বসুদেৱৰ ক্ষেত্ৰ বুলি কোৱা যায়। বাসুদেৱ থাকে, বাসুদেৱৰ ক্ষেত্ৰ বুলি কোৱা যায়। বাসুদেৱ আছে ভগৱন্ত বস্তু চিত্ৰত থাকে। ইয়াতে চিত্ত থিৰ কৰা, চিত্ত থিৰ কৰা, চিত্ত থিৰ কৰা বুলি 3বাৰ অত্যন্ত গুৰুত্ব সহকাৰে বাপসকলে কৈছে, আমাক সকিয়াই দিছে। চিত্ত আমি যেতিয়ালৈকে ঠিক কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি তত্ত্ব জানিব নোৱাৰিম। ভিতৰত থকা কথাটো কিনো, আমি গ্ৰহণ কৰিবলগীয়া বস্তুভাগ কি, এৰিবলগীয়া বস্তু বা কি, পালনীয়া আমাৰ ধৰ্ম বা কি, এৰিবলগীয়া কৰ্ম বা আমাৰ কি। তেতিয়া আমি যদি চাওঁ যে জ্ঞানৰ কৰ্মক অস্বীকাৰ নকৰিও, বুজিছেনে বাপসকল, জ্ঞান আৰু কৰ্ম 3টা পন্থ নহয়, জ্ঞান কৰ্ম আৰু ভক্তি। জ্ঞান আৰু কৰ্মক অস্বীকাৰ নকৰিও আমি যদি সঁচা অৰ্থত ভক্তি কৰিব বিচাৰো, তেতিয়াহ'লে সেই ভক্তিটো আমাক তত্ত্ব দৰ্শনৰ ফালে কিছু আগবঢ়াই নিব। আৰু সেই তত্ত্বটো দেখা পালে, সেই তত্ত্বটো অনুভৱ কৰিব পাৰিলে, সেই তত্ত্বটো বিচাৰি পালে, অৰ্থাৎ বিচাৰটো আমাৰ শুদ্ধ হ'ব লাগিব, আমাৰ বিচাৰটো শুদ্ধ হ'ব লাগিব। সেই তত্ত্বটো কিনো, অইন তত্ত্ব একো নাই, ভগৱন্ত কৃষ্ণদৈৱটোৱে আছে পৰম তত্ত্বজন। সেইটোৱে ভকতত ভকতি কৰাটোৱে আচলতে তত্ত্ব। ঈশ্বৰ কৃষ্ণক সমস্ত ভকতত দেখিবলৈ নাৰায়ণ, উপায়ৰ মধ্যতে অতি মুখ্যতম, উপায়ৰ মধ্যতে অতি মুখ্যতম, সমস্ত ভকততে দেখিবলৈ নাৰায়ণ, এইটো এই তত্ত্বটো। এতিয়া আমাৰ প্ৰমোদকীয়া বাবুজনৰ হৃদয়ত থকা ঈশ্বৰজন, বা আমাৰ এই যে এধানী আই গোৱা, এই যে লোকগীত ভাগ হেৰি কৰিলে,
তাৰ হৃদয়ত থকা ঈশ্বৰজন আমাৰ বাটৰ ভিকু হৈ যেনেকুৱা থকা ঈশ্বৰজন আমাৰ মানে ঘৰত থকা মেকুৰীটো কিবা পাৰ্থক্য আছে নেকি? নাই। কাৰণ নহলে প্ৰাণ বস্তু তুমি প্ৰাণ কিতাপৰ শুই নপৰম দিও মোৰ তুমি কেৱল আত্মা হৰি হৰি আত্মা বুলি ভৰি আছো কৈছো নহয় আত্মা বুলি আচলতে ঈশ্বৰ নজনাৰ কাৰণে আত্মা ঈশ্বৰ জনা নহয়। গতিকে আমি আমাৰ খোৱা আমাৰ চাল চলন আমাৰ কাম কাজ এইবোৰ আমাৰ বিজুতি ঘটি আছে সদায় সদায় বিজুতি ঘটি আছে সেইকাৰণে আমি এইটো বিজুতি ফালে যাত্ৰা আৰম্ভ কৰিছো পঢ়িছো কিন্তু সদায় বুজিছো সদায় মানে যত জীৱ জন্ম কীট পতংগ অগণক জগতৰ আমি বুজি পাওঁ কিন্তু এই যে তত্ত্বটো লুকাই আছে কি তত্ত্বটো আছে হবে নাৰায়ণ কি নাৰায়ণ পদটো আমি জনা নাই কিন্তু নাৰায়ণটো জনা নাই আমি তুমি কেৱল আত্মা মোৰতো আমি জানিব খোজা নাই বুজিব জানো এতিয়া শব্দৰ ৰূপত জনা আৰু তাৰ পাৰমাৰ্থিক তত্ত্ব জনা দুটা কথা সদায় দুটা কথা। গতিকে ভাগৱতে কি আমাক তত্ত্বটো শিক্ষা গ্ৰহণ কৰিব গৈছে ভাগৱতে আমাক কোৱা কথাখিনি মতে তত্ত্বটোৱে আমাক শিক্ষা গ্ৰহণ কৰিব বাকীটো কৰিবলৈ কোৱা নাই প্ৰভু। গতিকে আটাইতকৈ ডাঙৰ বস্তুটো হৈছে তত্ত্ব জ্ঞান আমি কেনেকে লাভ কৰিম এতিয়া দ্বাদশ মন্ত্ৰ আছে দ্বাদশ মন্ত্ৰটো আপোনাৰ হেৰিয়ে শিকাই দিছে এই নাৰদে আপোনাৰ ধ্ৰুৱক শিকাই দিছে ল'ৰাটো সৰু ল'ৰাটো মাছ বিচাৰি ল'ৰাটো হেৰিয়াৰ ৰজাৰ ওচৰত বহিলে হেৰিয়াৰ পুতেক মানে ককায়েক বহিলে তাত ৰজাৰ মানে সিংহাসনত বহাই দিলে কোচতে তেওঁ এতিয়া লাগে মাহীয়েকে কৈছে তেতিয়া তই অহা জন্মত পাবি এতিয়া তই সেইখন আসনলৈ আশা নকৰিবি মাকৰ আগত কান্দি কান্দি কৈছে সুনীতিৰ আগত কৈছে কান্দি কান্দি সুনীতিৰ আগত কৈছে কান্দি কান্দি যে এনেকুৱা কথা হ'ল আই দাদাটো বহিছে দেউতাৰ লগত মোক উঠিবলৈ নিদিয়ে তই তাতকৈও ওখ আসন পাবি যা তই এতিয়া সেইবোৰ চিন্তা নকৰিবি তই ঈশ্বৰক তত্ত্ব অৰ্থাৎ তত্ত্ব কৈছে তেওঁ তত্ত্ব কৈছে সেই সৰু ল'ৰাটোৰ আগত তত্ত্ব কৈছে যি তত্ত্ব প্ৰহ্লাদে জানিছিল সেই তত্ত্বকে মানে ঈশ্বৰে দিয়া আসনখনকে উচ্চ আসন আৰু ক'তো নাই সেইকাৰণে তেওঁক শেষত তলিকৰ ওপৰে তাহাংক থৈ নাচাবি গুধিকাৰ পুষ্ঠভাগে দেখি উদ্যাপি কিমান ঔষধ ধ্ৰুৱ নক্ষত্ৰ চাওকচোন তাত থৈ দিলেগে সেই যে তত্ত্ব এই তত্ত্বটো আমি বুজিবলৈ যত্ন কৰিব লাগিব নহলে যেতিয়ালৈকে নুবুজো তেতিয়ালৈকে আচলতে আমাৰ মনে যাব খোজা ঠাইডোখৰ মনে বিচাৰি খোজা কথাটো তত্ত্বটো আমি উপলব্ধি কৰিবলৈ নিজকে আচলতে অৰ্পণ ভগৱন্ত চন্দ্ৰ প্ৰথমতে কৰি ল'ব লাগিব সেইটো আমি সেৱাধন্য হ'ব লাগিব প্ৰথম সেৱাধন্য হ'বলৈ মই নিজকে অৰ্পণ কৰিব লাগিব অৰ্পণ যেতিয়াকে মই নকৰো অৰ্থাৎ শৰণ ৰাখে নিজৰ ভকতিৰ বীজ এই যে শৰণ ৰাখে নিজৰ ভকতিৰ বীজ বোলা বস্তুটো ভকতিৰ বীজটো ক'ত আছে শৰণত আছে শৰণ মানে আখৰ তিনিটা নেকি শৰণ মানে আখৰ তিনিটা নহয় শৰণ এতিয়া নহয় আচলতে শৰণ নহয় যিহেতু এনে দে আমাৰ ৰটোৱে ৰমন কৰা বুজায় ক'ত ৰমন কৰিম আছে ক'ত ৰমন কৰিম ভাগৱতৰ কৃষ্ণদেৱৰ হৃদয়ত ৰমন কৰিবলৈ পাব লাগিব মই কৃষ্ণদেৱৰ চৰণ পদ্মত ৰমন কৰিবলৈ পাব লাগিব আমি কৃষ্ণদেৱৰ মুখ পদ্মত ৰমন কৰিব পাব লাগিব এটাইকে বস্তুটো তেতিয়া আমাৰ কম আমি পৰমানন্দ কোন আনন্দৰ সৰ্বখন শেষত কোন আছে সেয়ে পৰমানন্দ সেই ভগৱন্তৰ ভিতৰত পৰমানন্দ ক'তো নাই আমি পোৱা আনন্দ ধন পালে আমি টকা পালে মাটি বাৰী পালে গাড়ী মটৰ আমি আনন্দ পাওঁ এই আনন্দৰ কিবা অৰ্থ আছে কি নাই ল'ৰাটো মানে হেৰিয়াত দিল্লীত পাইছে হেৰিয়াত মানে ডক্টৰেট লাভ কৰিছে IAS পাছ কৰিছে ICS পাছ কৰিছে APSC পাছ কৰিছে কৰিছে
সেইটো আনন্দ যাতে ভৌতিক আনন্দ, সেইটো আনন্দত কোনো আনন্দ নাই। সেইটো আচলতে ভৌতিক এইবোৰ গোটেইবোৰ, চব ভৌতিক এইবোৰ। এই ভৌতিক আনন্দ সেইটো সুখ নাই, তাত কেৱল মাত্ৰ দুখৰ বাসনা আছে বহুত, দুখৰ যাতনা আছে বহুত তাত। আনন্দ ক'ত আছে? পৰমানন্দ প্ৰেমত আছে। সেই পৰমানন্দ প্ৰেমটো আমি ক'ত কৰিব লাগিব? আপোনাক কৰিব লাগিব, আপোনাৰ মহাভক্তত কৰিব লাগিব, আপোনাৰ ভকতৰ সংঘপাতা নামৰ দোকান বুলি কৈছে, ভক্তৰ সংঘপাতা নামৰ দোকান। ভকতৰ সংঘত যেতিয়ালৈকে আমি নামৰ দোকান পাতিব নোৱাৰো, তেতিয়ালৈকে আছে প্ৰভু হস্ত নিশ্চয় ভাৱে আমাৰ সেই আনন্দ আমাৰ লাভ নহয়। পৰমানন্দ প্ৰীতিটো আমাক লাগে। পৰমানন্দ প্ৰীতিৰ সৈতে আমি যাত্ৰা আৰম্ভ কৰিব লাগিব। জীৱন ধন্য কৰিবলৈ হলে সঁচা অৰ্থত ভক্তিৰ বীজটো সিঁচিব পাৰিব লাগিব। ভক্তিৰ কঠীয়াটো আমাৰ যদি হৃদয়ৰ দণ্ডত সিঁচিব পৰা নাই, তেতিয়াহ'লে কেতিয়াও নাভাবিব যে আমি কিবা কাম কৰিব পাৰিম। এই কথা নিতান্তভাৱে আমি জানিব লাগিব যে প্ৰতিটো ক্ষণতে মই, মোৰ, মোক, এই তিনিটা বস্তু আমাৰ পাছে ডমিনেট কৰি সদায়। মই মোৰ ভাৱে তললৈ যাব, নাপাবা ৰক্ষাৰ কৰি আমাৰ কবিজনে কৈছে। মই মোৰ ভাৱে তললৈ যাব, নাপাবা ৰক্ষাৰ কৰি, বাচিব নোৱাৰিব বুলি কৈছে জীৱনত। মই মোৰ ভাৱবোৰ মোক ভাৱ যদি থাকে আমাৰ, তেতিয়াহ'লে আটাইতকৈ ডাঙৰ কথা হ'ব। আমি এতিয়া ৰহস্যৰ কথা পাতি থাকোঁ সদায়, ভাগৱতে সেই ৰহস্যটোৰ কথা আমাক ভাঙিছে। ৰহস্যৰ কথা ভাবিলে আমাৰ ৰহস্যটো কেনেকুৱা মানে আমাৰ মানে বেৰখনৰ সিপাৰে কোনে কথা পাতি আছে, শব্দটো শুনো হয়তো কেতিয়াবা, শব্দটো নুশুনো, শুনা নুশুনাৰ মাজত আছে। মানুহকেইজন মাত খাই বুজা নুবুজাত আছে, বা নেদেখাকে ক'ব নোৱাৰা অৱস্থাত আছে। সেইটো ৰহস্য আচলতে, সেইটো ৰহস্য। গতিকে সেই ৰহস্যটো কিনো আচলতে?